मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.4 ৰ কোশ্চেন 1 ৰ আমাৰ 7 নম্বৰ। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে তলৰ ৰৈখিক সমীকৰণ জোৰবৰ অপনয়ন আৰু প্ৰতিস্থাপনত সমাধান কৰিব দিছে। আমাক দুটা সমীকৰণ দিয়া আছে। ইয়াতে আমি সাপোজ 8 into 1 by x লিখিব পাৰো। মানে 8 ৰ লগত 1 into কৰিলে কি হ'ব? আমাৰ 8 হ'ব মাইনাস ইয়াকো লিখিব পাৰো 1 by y is equal to 1। এটো আমি এক নম্বৰ বুলি নাম দিতলো। ইয়াতো আমি সেম কৰিম 1 by x plus 6 into 1 by y is equal to 7। এটো আমি 2 নম্বৰ বুলি নাম দিলো। কি কৰিম আমি প্রথমতে অপনয়ন কৰিব লাগে। আচ্ছা আগতে অলপ কৰিলো। সাপোজ লেট x is x নহয় আমাৰ 1 by x is equal to সাপোজ a ধৰি ললো। x আৰু y ৰ বাহিৰে যিকোনো এটা ধৰি লব পাৰা। তোমালোকে সাপোজ মই a ধৰি লৈছো বা p কিও ধৰি লব পাৰা তোমালোকৰ ইচ্ছা। সাপোজ p ধৰিলো 1 by y is equal to সাপোজ আমি q বুলি ধৰি ললো। এতিয়া 1 কি হৈ যাব 1 নক আমি কি লিখব পাৰো 8 1 by x মানে কি হল আমাৰ p প্লাস প্লাস নহয় মাইনাস মাইনাস সরি 9 আছে 9 1 by y মানে কি আমি q বুলি লৈছো is equal to 1। এটো আমাৰ 3 নম্বৰ হৈ যাব। আৰু 2 নম্বৰ সমীকৰণটো চোৱা কি হৈ যাব। প্ৰথমতে কি দিয়া আছে 10 10 তো লিখি ললো 1 by x মানে কি হয় p। নেক্সট কি দিয়া আছে 6 6 দিয়া আছে আমি 6 লিখি ললো প্লাস অর 1 by y দিয়া আছে আমি কি লিখিম q is equal to আমাৰ 7। এটো আমাৰ 4 নম্বৰ। এইটো সমীকৰণৰ পৰা এতিয়া আমি কি কৰিম এইটো সমীকৰণৰ পৰা আমি অপনয়ন কৰিম আৰু এইটো সমীকৰণৰ পৰা আমি প্ৰতিস্থাপন কৰিম। ঠিক আছে প্ৰথমতে আমি অপনয়ন কৰিছো। অপনয়নত কি কৰিব লাগিব আমাৰ দুটা হলে পিৰ হহক আৰু নহলে কিউৰ হহক আমাৰ একে থাকিব লাগিব। চোৱা দুটাতে আমাৰ মিল নাই আৰু যিকোনো এটা সমীকৰণত ইনটু কৰিলে আমাৰ নহব। চোৱা ইয়াৰ লগত যদি আমি কিবা এটা ইনটু কৰিলে আমাৰ নহব দুটাতে ইনটু কৰিব লাগিব। এতিয়া 3 নম্বৰ সমীকৰণৰ লগত পি আমি একে কৰিম। ঠিক আছে 3 নম্বৰ লগত কি কৰিব লাগিব 2 নম্বৰৰ ফাৰ্ষ্টটো কি দি আছে আমাৰ 10 দি আছে ইনটু কৰিলেও 3 10 ৰ লগত 8 ইনটু কৰিলে কি হ'ব আমাৰ 80 হ'ব পি আহিব। 10 ৰ লগত 9 ইনটু কৰিলে আমি কি পাম 90 কিউ পাম। 10 ৰ লগত 1 ৰ ইনটু হলে কি হ'ব 10 হ'ব। হল এটো হল আমাৰ কিমান 5 নম্বৰ। আকৌ 4 নম্বৰ সমীকৰণটো আমাৰ মিলাব লাগিলে কি কৰিব লাগিব 8 এর ইনটু কৰিব লাগিব। 8 ইমপ্লাইজ প্ৰথমতে 10 আৰু 8 ইনটু কৰিলে আমি 80 পাম লগতে p পাম প্লাস দি আছে লিখি ললো 6 8 জাৰ 48 কিউ পালো। 7 ৰ লগত 8 ইনটু কৰিলে কি হ'ব 56। এতিয়া প্লাস আমি কি কৰিম মাইনাস কৰি দিম 5 ৰ পৰা 6 আমি মাইনাস কৰি দিম। প্লাস মাইনাসে মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস প্লাস মাইনাসে মাইনাস এটো ক্যান্সেল দুটাই আমাৰ দিয়া আছে মাইনাস তেনেহলে সংখ্যা দুটাৰ কি হ'ব প্লাস হ'ব। 0 আৰু 8 প্লাস কৰিলে 8 9 আৰু 4 13 মাইনাসৰ এনসাৰৰ আগত মাইনাস বহিব। সংখ্যা দুটাৰ প্লাস হ'ব কিন্তু এনসাৰৰ আগত মাইনাস বহিব। ইয়াতে চোৱা এটা দিয়া আছে প্লাস এটা দিয়া আছে মাইনাস। এটা প্লাস এটা মাইনাস দিয়া থাকিলে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম কৰি দিলো। এতিয়া ডাঙৰটোৰ আগত যি চিন দিয়া আছে সেইটো চিন বহিব মাইনাস আছে কাৰণে মাইনাস বহিব। এতিয়া কিউৰ লগত -138 কি হৈ আছিল আমাৰ ইনটু হৈ আছিল। এইটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হৈ যাব মাইনাস মাইনাস ক্যান্সেল। এতিয়া চাও
2 এৰে কিমান বাৰ যাব 2 বাৰ 6 ৰ মাজত 3 বাৰ 2 এৰে 13 ৰ মাজত 6 13 2 into 6 কি হয় 12 থাকিল 1 8 18 ৰ মাজত কিমান বাৰ যাব 9 ইয়াতে সো 23 ৰে 23 1 বাৰ 23 ৰে ইয়াৰ মাজত 3 বাৰ যাব কাৰণ 3 into 3 9 3 into 2 6 হল q is equal to পালো আমি 1/3 এতিয়া q ৰ মান আমি কত বহাম হলে 3 ত বহাব লাগিব নহলে আমাৰ 4 ত বহাব লাগিব যেহেতু আমাৰ ঠাই নাই মই গুছাই দিছো তোমালোকে লিখি লোৱা আমি কি করিম q এর মান 1/3 q এর মান 1/3 কত বহাম 4 ত বহালে হবে 3 ত বহালে হবে 4 ত বহাই দিছো 4 implies নাইবা কি লিখিবা তোমালোকে q এর মান 4 নং সমীকৰণত বহুৱাই পাই ইমান ডাঙৰত লিখাতকৈ ইখিনি লিখাই সহজ হ'ব 10p - 6 সরি মাইনাস নহয় প্লাস q এর মান দিয়া আছে আমাৰ 1/3 is equal to দিয়া আছে আমাৰ কিমান 7 3 ৰে 6 ৰ মাজত 2 বাৰ 10p plus 2 into 1 কি হ'ব 2 হ'ব is equal to 7 10p 7 plus আছে এইটো সাইডত যাই কি হ'ব আমাৰ মাইনাস হ'ব p is equal to 7 ৰ পৰা 2 মাইনাস কৰিলে কি পাম 5 আৰু ইয়াতে সোৱা p ৰ লগত 10 কি আছিল ইনটু আছিল এইটো সাইডত যাই ডিভাইড 5 ৰ মাজত 1 কিমান বাৰ যাব 2 বাৰ 1/2 p is equal to 1/2 okay এতিয়া মই এখিনি গুছাই দিলো সো প্ৰথমতে আমি ধৰি লৈছিলো 1/x = কি ধৰি লৈছিলো p ধৰি লৈছিলো আৰু 1/y = আমি q ধৰি লৈছিলো এতিয়া আমি x আৰু y ৰ মান উলাম ইয়াৰ পিছত এটোৰ পিছত আমি কি লিখিম 1/x = আমাৰ কি হয় p আমি ধৰি লৈছিলো প্ৰথমতে এতিয়া 1/x মানে আমি 1/x এ লিখিম p মানে কিমান পালো 1/2 উলটাই দিয়া x টো ওপৰত গল 1 টো তলত আহিল তলত 1 ৰ কোনো ভ্যালু নাই আমাৰ নিলিখিলেও হয় 2 টো ওপৰত গল 1 টো কি আহিব তলত আহিব একেদৰে 1/y মানে আমি কি ধৰি লৈছিলো q বুলি ধৰি লৈছিলো এতিয়া 1/y = q মানে কি দিয়া আছে আমাৰ 1/3 দিয়া আছে উলটাই দিয়া হল x ৰ মান হল 2 y ৰ মান হল 3 আমাৰ কি পদ্ধতিত অপনয়ন পদ্ধতিত এইটো মেথছকে আকৌ কি কৰিব লাগিব প্ৰতিস্থাপন কৰিব লাগিব ঠিক আছে মই গুছাই দিছো তোমালোকে লিখি লোৱা সো এতিয়া আমি প্ৰতিস্থাপন কৰিম অলপ লিখি লৈছো 1/x = p আমি ধৰি লৈছিলো এটো 1/y = q এটো আমি ধৰি লৈছিলো প্ৰথমতে আৰু ধৰি লোৱাৰ পিছত আমি এই সমীকৰণ দুটা পাইছো ঠিক আছে এই সমীকৰণ দুটা আমি পাইছো এই সমীকৰণ দুটা আমি লিখি লৈছো এতিয়া যিকোনো দুটাৰ পৰা এটা আমি উলাই লম কি উলাম এটো আছিল প্লাস আছিল সো আমি 4 নং সমীকৰণটো অলপ সমাধান কৰিলো p q ৰাখি থক 6q ৰাখি থলো 7 প্লাস আছে এইটো সাইডত যাই কি হ'ব আমাৰ মাইনাস হ'ব আৰু 6 q ৰ লগত কি হৈ আছে ইনটু হৈ আছে এইটো সাইডত যাই আমাৰ ডিভাইড এইটো আমাৰ কিমান হ'ব ইয়াৰ পিছত দুটা সমীকৰণ আছিল 6 7 5 6 আছিল এইটো 7 হৈ যাব সো এতিয়া q আমি কত বহাম 3 ত বহাম q = 3 implies 8p - 9 into কি হ'ব 7 - 10p / 6 = আমাৰ 1 3 ৰে কিমান 2 বাৰ 3 ৰে কিমান যাব 3 বাৰ তলত আমাৰ কিমান থাকিল 2 এই তলত 2 টো আমাৰ গুছাই দিব কাৰণে গোটেই কেইটাত আমি 2 ৰে ইনটু কৰিম 2 into 3 into কি আছে 7 - 10p / 2 = 2 into 1 ওফালে আমাৰ কি কৰিব লাগিব ইনটু কৰিব লাগিব
কিমান পাম আমি 2 * 8 16 পাম 2 2 এর মাজত ক্যান্সেল 3 রে একবার কি হবে 7 এর ইনটু হবে 3 রে 30 এর ইনটু হবে 3 আর 7 ইনটু করলে সরি 27 নহয় 21 মাইনাস মাইনাসত আমার কি হবে প্লাস হয়ে যাব 3 * 10 কি হবে 30 p is equal to 2 * 1 আমার 2 হয়ে যাব এতিয়া চোৱা 16 আৰু 30 প্লাস হবো প্লাস হলে কি হবো আমার 46p মাইনাসত আছে এটো সাইডত গলে কি হবো প্লাসত হবো আমি ইয়াতে লিখি ললো 46p is equal to 2 আৰু 23 কি হবো সরি 23 নহয় 1 হে 1 দুটা মিলি আমার 23 হয়ে যাব p 46 কি আছে ইনটু হয়ে আছে এটো সাইডত যায় আমার ডিভাইড হয়ে যাব এতিয়া কিমান বার যাব 23 23 মাজত 1 23 ইয়ার মাজত দুই বার যায় সোয়া 2 * 3 কি হবে 6 2 * 2 4 উপরত আহিল 1 তলত আহিল 2 p এর মান আমি কি পালো 1/2 পাই গলো আমি 7 ত বহাই দিও p is equal to 1/2 কত বহাম 7 q is equal to কি আছে 7 minus 10 into p এর মান পাইছো 1/2 তলত আছে আমার 6 এতিয়া চোৱা 8 to 10 এর মাজত কিমান বার যাব 5 বার 6 minus all sorry 7 minus 5 এক লাইন লিখি লো এতিয়া q is equal to 7 এর পৰা 5 মাইনাস কৰিলে কি হ'ব আমার 2 পাম তলত হল 6 2 এর কাটিলে একবার 2 এর কাটিলে তিনবার q is equal to কিমান পালো আমি 1/3 এতিয়া আমাৰ কি হৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব আৰু y ৰ মান উলিয়াব লাগিব গুছাই দিছো অলপ ঠাই নাই যেহেতু সো আমি 1/x is equal to কি ধৰি লৈছিলো আমি p ধৰি লৈছিলো এতিয়া 1/x is equal to p p এর মান কিমান পাইছো 1/2 আমি জাস্ট উল্টাই দিম তলত এক 1 আহিলে আমার কি একো দাম নাই তার তলত আমার 1 এনে মনে মনে থাকি যায় ঠিক আছে এটো আমার লিখিব না লাগে 1/y is equal to কি হবে q 1/y q এর মান কিমান পাইছো আমি 1/3 উল্টাই দিয়া y is equal to কি হবে আমার 3 হয়ে যাব x আর y এর মান আমার উলাই গল প্রতিস্থাপন পদ্ধতি ভিডিওটা পজ কৰি লিখি লোৱা আৰু ভিডিওটা চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা